हेलो माय डियर स्टूडेंट्स आज उत्पादक केनेके उलियाब लागे हेतु आलोचना करिम। नम्बर 1 दि आछे 24 की करिब लागे उत्पादक उलियाब लागे। सो 24 आमी केनेके लिखिब पारो सोआ 1 into 24 ओके एनेके आमी लिखिब पारो एकर লগত 24 पूर्ण करले किमान आइबो 24 आइबो ओके सोआ 24 आरो आमी केनेके लिखिब पारो 2 into 12 2 লগত 12 पूर्ण करले किमान হয় 24 হয় ओके सोआ 24 आको आमी केनेके लिखिब पारो 3 into 8 3 লগত 8 पूर्ण करले किमान आइबो 24 आइबो ओके सोआ 24 आको आमी 4 যদি 4 into 6 4 লগত 6 पूर्ण करले किमान आइबो 24 ओके सो 24 5 दिन हबो 6 आइबो को 4 into 6 और 6 into 4 एके आइबो बुझि पाइसा एके आइबो ठीक है ओके गति एनेके आमी पूरणफल हिसाबे लिखिब पारो एतिया 4 रे হৈ গল 5 6 रे কৰিছো 7 8 8 দি কৰা হৈছে সোয়া 9 10 11 12 12 দি ভাগ যায় সো 12 দি অলরেডি কৰা হৈছে তাৰপিছত 24 দি কৰা হৈছে গতিকে আৰু নালাগে গতিকে আমি কি লিখিব পাৰো সোয়া গতিকে 24 उत्पादक বোৰ হ'ব 24 उत्पादक বোৰ হ'ব ओके এনেকৈ আমি লিখিব পাৰো গতিকে 24 उत्पादक বোৰ হ'ব তলত লিখিছো সো 1 দি ডিভাইড গৈছে ভাগ কৰাছে গতি 1 আহিব এটা তাৰ পিছত সোয়া 2 এটা আহিব তাৰ পিছত কিমান আহিব 3 তাৰ পিছত আহিব 4 কাৰণ এবিলাকে দি ভাগ গৈ আছে 5 নহব 6 আহিব ओके 7 না 8 আহিব 8 9 10 11 12 আহিব ডাইৰেক্ট তাৰ পিছত আহিব 24 ओके सो 24 उत्पादक বোৰ কি হ'ব 1 2 3 4 6 8 12 আৰু 24 গতিকে এটো হৈ গল আমাৰ आंसर বুজি পাইছা নেক্সটত সোয়া নাম্বার 2 30 কি কৰিব লাগে उत्पादक উলিয়াব লাগে আগৰ নিচিনাকৈ সো 30 ক আমি কেনেকৈ লিখিব পাৰো 1 into 30 এনেকৈ আমি লিখিব পাৰো একৰ লগত 30 পূৰণ কৰিলে কিমান হয় 30 হয় তাৰ পিছত সোয়া 30 ক আমি লিখিব পাৰো 2 into 15 15 লগত 2 পূৰণ কৰিলে কিমান আহিব 30 আহিব ওকে তাৰ পিছত 30 ক আমি 3 দি যদি পূৰণ কৰা হয় তেনলে কিমান পাব 3 into 10 3 10 গুণ কিমান হয় 30 তাৰ পিছত 30 4 লগত যদি পূৰণ কৰো 4 লগত যদি পূৰণ কৰা হয় 4 লগত যদি পূৰণ কৰা হয় সয়াতে ভাগ না যায় সম্পূৰ্ণকৈ গতিকে 4 নহব তাৰ পিছত 5 লগত যদি পূৰণ কৰা হয় 5 into 6 ওকে 5 6 গুণ কিমান আহিব 30 আহিব 6 লগত অলৰেডি কৰা হৈছে 7 দি ভাগ না যায় 8 9 এবিলাক দি না যাব 10 দি কৰা হৈছে গতিকে আৰু এনেকৈ আমি লিখিব নোৱাৰো therefore গতিকে কি লিখিব পাৰো 30 उत्पादक বোৰ হ'ব 30 उत्पादक বোৰ হ'ব ओके 30 उत्पादक বোৰ কি হ'ব সো এতিয়া 1 আহিব তাৰ পিছত 2 আহিব 3 আহিব তাৰ পিছত 5 আহিব তাৰ পিছত 6 আহিব 10 আহিব 6 পিছত 10 আহিব তাৰ পিছত 15 আহিব তাৰ পিছত ডাইৰেক্ট কিমান আহিব 30 আহিব গতিকে এটা হল আমাৰ आंसर 30 उत्पादक বোৰ হল 1 2 3 5 6 10 15 আৰু কিমান আহিব 30 তাৰ পিছত 48 সাগৰ নিচিনাকৈ কৰি যাম 48 ক কি লিখিব পাৰো 1 into 48 লিখিব পাৰো ওকে 48 ক 2 দি ভাগ কৰিলে কিমান আহিব পূৰণ কৰিলে কিমান 2 into 24 2 লগত 24 পূৰণ কৰিলে কিমান আহিব 48 হ'ব তাৰ পিছত 48 ক আকৌ 3 দি যদি পূৰণ কৰা হয় 3 into 16 3 হল লগন কিমান 48 হয় তাৰ পিছত 48 ক আকৌ যদি 4 দি পূৰণ কৰা হয় 4 into 12 কিমান আহে 48 তাৰ পিছত 48 ক 5 দি ভাগ না যায় 6 into 8 কিমান হয় 48 এতিয়া 7 তাৰ পিছত 7 দি না যাব 8 9 10 11 এবিলাক দি না যায় 12 অলৰেডি কৰা হৈছে গতিকে এইখিনিলৈকে আমি লিখিব পাৰো
therefore গতিকে 48ৰ উৎপাদকবোৰ হ'ল 48ৰ উৎপাদকবোৰ হ'ল হ'ব 48ৰ উৎপাদকবোৰ হ'ল প্ৰথমতে কিমান আহিব 1 তাৰপিছত 2 তাৰপিছত 3 আহিব 4 6 8 12 তাৰপিছত 16 24 আৰু কিমান 48 গতিকে এইটো হৈ গ'ল আমাৰ এনসাৰ গতে 48 উৎপাদকবোৰ এইবোৰ হ'ব তাৰপিছত চোৱা নম্বৰ 4 75 ৰ উৎপাদক উলিয়াব লাগে সো 75ক আমি কেনেকৈ লিখিব পাৰো চোৱা 75 1 into 75 ওকে তাৰপিছত 2 দি ভাগ না যায় তাৰপিছত 3 75 3 দি ভাগ কৰিব পাৰি 3 into 25 ওকে সো 75 হ'ব তাৰপিছত 75ক 4 দি ভাগ কৰা না যাব 5 দি কৰিব পাৰো 5 into 15 ওকে 75 5 into 15 গতিকে এনেকৈ আমি প্ৰকাশ কৰিব পাৰো therefore 75ৰ উৎপাদকবোৰ হ'ল হ'ব ছয়তে 1 তাৰপিছত আহিব 3 তাৰপিছত আহিব 5 তাৰপিছত আহিব 15 তাৰপিছত আহিব 25 তাৰপিছত কি আহিব 75 কাৰণ 1 into 75 হয় আকৌ 75 into 1 কৰিলে কিমান আহিব 75 গতে 75ৰ উৎপাদকবোৰ হ'ব 1 3 5 15 25 আৰু 75 তাৰপিছত চোৱা নম্বৰ 5 দিয়া আছে 80 কি কৰিব লাগিব উৎপাদক উলিয়াব লাগে সো 80 1 into 80 লিখিব পাৰো ওকে নেক্সট 2 into 40 কৰিলে কিমান আহিব 80 তাৰপিছত চোৱা 3 দি 80 ডিভাইড কৰা না যাব 4 into 20 4 into 20 কৰিলে কিমান আহিব 80 আহিব তাৰপিছত চোৱা 5 into 16 কিমান হয় 80 তাৰপিছত চোৱা 80 5 6 দি ডিভাইড নহব 7 দি নহব 8 into 10 কিমান আহিব 80 ওকে এনেকৈ প্ৰকাশ কৰিব পাৰো therefore 80ৰ উৎপাদকবোৰ হ'ব therefore 80ৰ উৎপাদকবোৰ হ'ব এতে সো 1 2 4 এইবিলাক আহিব 1 2 4 5 8 তাৰ কিমান আহিব 10 তাৰ পিছত আহিব 16 তাৰ পিছত আহিব 20 তাৰ পিছত আহিব 40 তাৰ পিছত আহিব 80 ওকে গতিকে এইবোৰ হ'ব 80ৰ উৎপাদক নম্বৰ 6 দিয়া আছে 100ৰ কি কৰিব লাগিব উৎপাদক উলিয়াব লাগে ওকে সো 100ক আমি লিখিব পাৰো 1 into 100 এনেকৈ লিখিব পাৰো তাৰ পিছত 100ক আমি 2 into 50 এনেকৈ লিখিব পাৰো 2 into 50 কিমান আহে 100 তাৰ পিছত 100 3 দি ভাগ কৰিব নোৱাৰো 4 into 25 4 into 25 কিমান আহিব 100 তাৰ পিছত 100ক আমি লিখিব পাৰো 5 into 20 লিখিব পাৰো 100 ওকে তাৰ পিছত 100 6 দি ডিভাইড নহব 7 নহব 8 নহব 9 নহব 10 আহিব সো 10 into আমি 10 লিখিব পাৰো 100 ওকে তাৰ পিছত 11 নহব 12 নহব 13 নহব 14 নহব সো 15 নহব 16 নহব 17 18 19 এইবিলাক নহব 20 দি অলৰেডি কৰা হৈছে গতিকে আৰু
লিখিব নোৱাৰোঁ therefore 100ৰ উৎপাদকবোৰ হ'ব 100ৰ উৎপাদকবোৰ হ'ব ইয়াতে কি মানে 1 তাৰপিছত আহিব 2 তাৰপিছত আহিব 4 so 1, 2, 4 তাৰপিছত 5 10 তাৰপিছত ডাইৰেক্ট 20 তাৰপিছত আহিব 25 তাৰপিছত আহিব 50 তাৰপিছত আহিব 100 গতিকে এইবোৰ হ'ল আমাৰ 100ৰ উৎপাদক